নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিওৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 18 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটস পিপলছৰ প্লেলিষ্টটো পাব তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আৰু আজি আমি ইয়াত টপ 15 জিকে এমচিকিউ সমূহ লৈ আহিছো আৰু এইবোৰ আপকামিং টেটকাম ৰিক্ৰুটমেন্ট এডিআৰই আৰু আসাম পুলিচৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু বন্ধু বান্ধৱীসকল যিসকল প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু ভিডিঅ'সমূহ আপোনালোকৰ অন্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দা বৰবৰুৱা এক্টেড ডেছ বৰবৰুৱা আছিল ডেছ আৰু ইয়াৰ অপচনসমূহ হৈছে এ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী অপচন বি কমাণ্ডাৰ ইন চিফ মুখ্য সেনাধ্যক্ষ অপচন চি চিফ এক্সিকিউটিভ অফিচাৰ অফ দ্য আহোম কিংডম আহোম সাম্ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অপচন ডি হৈছে প্ৰাইম মিনিষ্টাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰবৰুৱা আছিল কোন বুলি সোধা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি চিফ এক্সিকিউটিভ অফিচাৰ অফ দ্য আহোম কিংডম আহোম সাম্ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া 2 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে হু ইনভাইটেড দ্য বাৰ্মিজ টু আসাম মানসকলক কোনে অসমলৈ মাতিছিল আৰু অপচনসমূহ দিয়া আছে এ লালুক খোলা অপচন বি মনিৰাম দেৱান অপচন চি পিয়লি ফুকন আৰু অপচন ডি হৈছে বদন চন্দ্ৰ বৰফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে আৰু তেওঁ হৈছে অপচন ডি বদন চন্দ্ৰ বৰফুকনে মানসকলক আনিছিল আৰু তেওঁ দেশদ্ৰোহিতাৰ পৰিচয় দাঙি ধৰিছিল কিন্তু যদি আমি তেওঁৰ পুত্ৰক চাওঁ আমি তেওঁৰ পুত্ৰক চিনি পাওঁ নহয়নে তেওঁ আছিল পিয়লি ফুকন দেউতাক আছিল দেশদ্ৰোহী মানসকলক আনি পেলাই হয়নে দেশদ্ৰোহিতাৰ পৰিচয় দাঙি ধৰিছিল কিন্তু তাৰ বিপৰীতে যদি আমি তেওঁৰ পুত্ৰক চাওঁ তেওঁ একান্ত দেশভক্ত আছিল আৰু যাৰ কাৰণে তেওঁ ফাঁচী কাঠত ওলমিবলগীয়া হৈছিল হয়নে আৰু সেইকাৰণে পিয়লি ফুকনক কি বুলি কোৱা হয় কুখ্যাত পিতৃৰ সুদক্ষ সন্তান মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৰুল অফ বাৰ্মান ডাইনেষ্টি কেম টু এন ইন উইথ ডেছ বৰ্মন বংশৰ শাসনৰ অন্ত পৰিল ডেছৰ পাছত বুলি সোধা হৈছে অপচনসমূহ দিয়া আছে মহেন্দ্ৰ বৰ্মন অপচন বি ভূতি বৰ্মন অপচন চি ভাস্কৰ বৰ্মন আৰু অপচন ডি হৈছে বনমালা বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ভাস্কৰ বৰ্মন বংশৰ একেবাৰে শেষৰজন ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন তেওঁ বিবাহ কৰোৱাও নাছিল হয়নে আৰু নিধানপুৰ তাম্ৰশাসন ডুবি তাম্ৰশাসন তেওঁৰ দ্বাৰা ৰচনা কৰা হৈছিল হয়নে এইখিনি খুব গুৰুত্বপূৰ্ণ আছিল তেওঁৰ সময়ৰ 4 নম্বৰ প্ৰশ্নটো হৈছে দ্য টাইটেল বৰ ৰাজা was first given to ডেছ বৰ ৰজা উপাধি প্ৰথম দিয়া হৈছিল ডেছক বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে এ ফুলেশ্বৰী অপচন বি সৰ্বেশ্বৰী অপচন চি অম্বিকা আৰু অপচন ডি হৈছে মূলা গাভৰু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ফুলেশ্বৰী বৰ ৰজা উপাধি প্ৰদান কৰা হৈছিল আৰু অপচন ডি থকা মূলা গাভৰুক আমি চিনি পাওঁ নহয়নে তেওঁ ফ্ৰাচেং মুং বৰগোহাঁইৰ পত্নী আছিল আৰু তেওঁ তুৰ্বকৰ বিৰুদ্ধে যুঁজ দিছিল কিমান চনত মনত আছেনে 1532 অৰ্থাৎ 1532 চনত 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে এ ডিটেইল একাউণ্ট অফ দ্য চেক্ৰেড হিন্দু শ্ৰাইনছ অফ কামৰূপা ইজ গিভেন ইন ডেছ কামৰূপৰ পবিত্ৰ হিন্দু মন্দিৰবোৰৰ বিষয়ে বিস্তাৰিত ৰূপত পঢ়িবলৈ পোৱা যায় ডেছত বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে মৎস্য পুৰাণ অপচন বি কালিকা পুৰাণ অপচন চি শিৱ পুৰাণ আৰু অপচন ডি হৈছে গৰুড় পুৰাণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কালিকা পুৰাণ কালিকা পুৰাণত কি আছে যে কামাখ্যা মন্দিৰৰ বিষয়টো বৰ্ণনা আছেই তাৰ লগতে বিভিন্ন হিন্দু মন্দিৰবোৰৰো নাম উল্লেখ আছে আৰু কেতিয়াবা কি থাকে যে কামাখ্যা পুৰাণ বুলিও আহিব পাৰে আৰু যদি অপচনত কামাখ্যা পুৰাণ দিয়া থাকে তবে কামাখ্যা পুৰাণো মাৰিব পাৰো হলেও কালিকা পুৰাণটো এপ্ৰপ্ৰিয়েট 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া দ্য ফাউণ্ডাৰ অফ শালস্তম্ভ ডাইনেষ্টি ৱাজ ডেছ শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাতা ডেছ বুলি সোধা হৈছে আৰু অপচন দিয়া আছে এ শালস্তম্ভ অপচন বি কুমাৰ স্তম্ভ অপচন চি পালক স্তম্ভ আৰু অপচন ডি হৈছে বিগ্ৰহ স্তম্ভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শালস্তম্ভ ৰজা শালস্তম্ভ আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক তেওঁ শালগছৰ দৰে শক্তিশালী আছিল বুলি নিজকে তেওঁ শালস্তম্ভ নাম উপাধি লৈছিল
আৰু কিছু কিছু ঠাইত উল্লেখ আছে যে অৱন্তী বৰ্মন বুলি কিন্তু শালস্তম্ভই যদি আমি অপশ্যনত পাওঁ শালস্তম্ভই দিম তেওঁ শাল গছৰ দৰে মানে কি আছে কঠিন পদাৰ্থ নহয় যেটা শাল গছ তো সেইকাৰণে তেওঁ শালস্তম্ভ শালৰ সূতাৰ নিচিনা বুলি নিজকে শালস্তম্ভ উপাধি গ্ৰহণ কৰিছিল আৰু নিজৰ নামটো শালস্তম্ভ ৰাখিছিল সেইটো বুলি পোৱা যায় 7 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া The Ahom king planned an invasion of Bengal was Des বংগ আক্ৰমণৰ পৰিকল্পনা কৰা আহোম ৰজাজন আছিল Des আৰু অপচন কম দি আছে এ ৰুদ্ৰসিংহ অপচন বি শিৱসিংহ অপচন চি সোহংমুং আৰু অপচন ডি আছে গদাধৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই কি কৰিছিল যে বংগ আক্ৰমণ কৰিবলৈ তেওঁ পৰিকল্পনা আৰম্ভ কৰিছিল হয় না এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু সোহংমুঙক আমি চিনি পাওঁ নহয় নে সোহংমুঙক কি বুলি কোৱা হয় দিহিঙীয়া ৰজা বুলি কোৱা হয় বা ওপৰজনা দিহিঙীয়া বুলিও কোৱা হয় আৰু যদি আমি চাওঁ গদাধৰ সিংহৰ বিষয়টো আমি ইতিমধ্যে আলোচনা কৰিছো তেওঁ কি নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ আৰু ধুধৰ আলি নিৰ্মাণ কৰিছিল আৰু শিৱসিংহই শিৱ দৌল নিৰ্মাণ কৰিছিল পত্নী ৰাণী অম্বিকাৰ সহযোগত আৰু ৰুদ্ৰসিংহই কি নিৰ্মাণ কৰিছিল নামডাঙৰ শিলৰ সাঁকো মেটেকাৰ আলি এইখিনি ৰুদ্ৰসিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল আৰু ৰুদ্ৰসিংহই সাদিনীয়াকৈ বিহু অনুষ্ঠিত কৰিছিল হয় না এইখিনি খুব গুৰুত্বপূৰ্ণ তো এইখিনি আমি জানিব লাগিব আৰু ইয়াৰ যিবিলাক আগৰ পাৰ্ট আছে সেইবিলাকতো আমি মাজে মাজে ইম্পৰ্টেণ্ট পইণ্ট বিলাক ডিছকাছ কৰিছো তো দেৰি নকৰাকৈ আজি বাকিখিনি আমি আলোচনা কৰি লওঁ আজি আমি ইয়াত টোটেল 15টা কুৱেশ্যন আলোচনা কৰিম দ্য আৰ্টিকল অফ প্ৰেজেন্টছ sent by ভাস্কৰ বৰ্মন to হৰ্ষবৰ্ধন included ডেছ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ উপহাৰ স্বৰূপে পঠোৱা সামগ্ৰী কেইবিধৰ ভিতৰত আছিল ডেছ বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে এ লিভিং বাৰ্ড জীৱিত চৰাই অপশ্যন বি হৈছে চিলভাৰ কইনছ ৰূপৰ মুদ্ৰা অপশ্যন চি হৈছে টাইগাৰ টিথ বাঘৰ দাঁত আৰু অপশ্যন ডি হৈছে কেন আৰ্টিকলছ বেতেৰে সজা বস্তু আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কেন আৰ্টিকলছ বেতেৰে সজা বস্তু ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ উপহাৰ স্বৰূপে পঠিয়াইছিল আৰু হৰ্ষবৰ্ধন আছিল থানেশ্বৰৰ ৰজা আৰু ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ওচৰলৈ এগৰাকী কটকী পঠিয়াইছিল আৰু তেওঁ আছিল এম্বেচেডৰ হংসবেগ হয়নে আৰু ভাস্কৰ বৰ্মনৰ সময়ত কামৰূপত কি বিখ্যাত আছিল নাও নিৰ্মাণ বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে অৰ্থাৎ বোৰ্ড বিল্ডিং এইখিনি খুব গুৰুত্বপূৰ্ণ ভাস্কৰ বৰ্মনৰ ৰিলেটেড 9 নম্বৰ প্ৰশ্নটো আহিছো এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে হেম সৰস্বতী কবিৰত্ন সৰস্বতী এণ্ড হৰ বিপ্ৰ were all ডেছ হেম সৰস্বতী কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰ এই গোটেই কেইজন আছিল অসমসমূহ দি আছে এই কামৰূপী সদাগৰ অপশ্যন বি আছে কামৰূপী স্পাইচ কামৰূপী চোৰাংচোৱা আৰু অপশ্যন চি হৈছে কামৰূপী প্ৰেষ্ট কামৰূপী পূজাৰী আৰু অপশ্যন ডি হৈছে কামৰূপী পয়েটছ কামৰূপী কবি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই গোটেই কেইজন কোন আছিল কামৰূপী পয়েটছ অৰ্থাৎ কামৰূপী কবি কামৰূপৰ তেওঁলোক আছিল কবি আৰু আমি সকলোকে চিনি পাওঁ নহয়নে যদি আমি চাওঁ কবিৰত্ন সৰস্বতী হৰিবৰ বিপ্ৰ আৰু হেম সৰস্বতী এই গোটেই কেইজন খুব গুৰুত্বপূৰ্ণ চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত যদি আমি হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ দুইজন একেই হৰিহৰ বিপ্ৰ বুলি ক'ৰবাত উল্লেখ আছে আৰু ক'ৰবাত হৰিবৰ বিপ্ৰ বুলি উল্লেখ আছে আৰু চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ আছিল অন্যতম তেওঁ কমতাধিপতি বা কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল বা পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ ৰাজ দৰবাৰৰ কবি আছিল বুলি ক'ব লাগিব আৰু এতিয়ালৈকে আৱিষ্কৃত হোৱা তেওঁৰ ফণিতে থকা পুথি 3খন পোৱা গৈছে আৰু সেইকেইখন খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব যে আমাৰ কোন আছিলে হৰিবৰ বিপ্ৰৰ 3খন তেওঁৰ নামত ফণিতে থকা পুথিসমূহ আছিল 1 নম্বৰটো হ'ল বব্ৰুবাহনৰ যুদ্ধ মনত ৰাখিব বব্ৰুবাহনৰ যুদ্ধ অপশ্যন 2 নম্বৰটো হৈছে লৱকুশৰ যুদ্ধ আৰু 3 নম্বৰটো হৈছে তাম্ৰধ্বজৰ যুদ্ধ বব্ৰুবাহনৰ যুদ্ধ লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ কোনে ৰচনা কৰিছিল হৰিবৰ বিপ্ৰই আৰু যদি আমি হেম সৰস্বতীৰ বিষয়ে জানো নহয়নে হেম সৰস্বতীয়ে দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁ প্ৰথম অসমীয়া কাব্য যাক আমি চিনি পাওঁ জানো নহয়নে আৰু সেইটো হ'ল প্ৰহ্লাদ চৰিত্ৰ হেম সৰস্বতী ৰচনা কৰিছিল আৰু তাৰ লগতে তেওঁ হৰগৌৰী সংবাদ
কাব্যগ্ৰন্থ ৰচনা কৰিছিল হেম সৰস্বতী আৰু হেম সৰস্বতী একে প্ৰাশংকৰী যুগৰ কবি আছিল আৰু হেম সৰস্বতী আৰু প্ৰাশংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল কিন্তু মাধৱ কন্দলী আৰু শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি উল্লেখ কৰিছে আৰু তেওঁ সপ্তকাণ্ড ৰামায়ণ অসমলৈ অনুবাদ কৰিছিল আমি এইবিলাক জানো নহয়নে আৰু ইয়াৰ পিছত যদি আমি কবিৰত্ন সৰস্বতী বিষয়ে আমি চাওঁ তেওঁ কি কৰিছিল তেওঁ মহাভাৰতৰ দ্ৰোণ পৰ্বৰ জয়দ্ৰথ বধ যিটো আছিল সেইটো অনুপৰ্বৰ ভাঙনি কৰিছিল আৰু এই কাহিনীটো তেওঁ কি কৰিছিল কাব্য আকাৰে প্ৰকাশ কৰিছিল কাব্যৰ ৰূপত তেওঁ প্ৰকাশ কৰিছিল মহাভাৰতৰ দ্ৰোণ পৰ্বৰ জয়দ্ৰথ বধ এইখিনি আমি জানিব লাগিব নহয়নে 10 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে coins in Farsi language were issued by Ahom monarchs one was Rajeshwar Singha who was the other আহোম সকলে ফাৰ্চী ভাষাত মুদ্ৰা প্ৰৱৰ্তন কৰিছিল সেইটো আমি জানো নহয়নে এজন আহোম ৰজা আছিল ৰাজেশ্বৰ সিংহ আৰু আনজন কোন বুলি সোধা হৈছে অপচন মতে আছে জয়দাস সিংহ অপচন বি শিৱ সিংহ অপচন সি ৰুদ্ৰ সিংহ আৰু অপচন ডি আছে সুহংমুং আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি শিৱ সিংহ আৰু ৰাজেশ্বৰ সিংহই মুদ্ৰাসমূহ ফাৰ্চী ভাষাত প্ৰৱৰ্তন কৰিছিল 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি 11 নম্বৰ প্ৰশ্নটো হৈছে দা নিধানপুৰ গ্ৰান্টছ ৱাজ ইছ্যুড বাই ভাস্কৰ বৰ্মন টু ডেছ বুলি সোধা হৈছে ভাস্কৰ বৰ্মনে নিধানপুৰ অনুদান দিছিল দেশক কাক দিছিল বুলি সোধা হৈছে আৰু অপচন মতে আছে কামাখ্যা টেম্পল কামাখ্যা মন্দিৰ অপচন বি ব্ৰাহ্মণসকলক অপচন চি আছে উমানন্দ টেম্পল উমানন্দ মন্দিৰ আৰু অপচন ডি আছে দুৰ্গা দেৱী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ব্ৰাহ্মণসকলক ভাস্কৰ বৰ্মনে নিধানপুৰ অনুদান দিছিল 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া আৰু ইয়াত থকা উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আমি জানো গদাধৰ সিংহই আৰু গদাধৰ সিংহৰ আহোম নাম কি আছিল সুফা 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে হু বিল্ড দা ধুধৰ আলি কোনে নিৰ্মাণ কৰাইছিল আৰু অপচনসমূহ দিয়া আছে গদাধৰ সিংহ অপচন বি ৰুদ্ৰ সিংহ অপচন চি শিৱ সিংহ আৰু অপচন ডি হৈছে পুৰন্দৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ গদাধৰ সিংহই কি নিৰ্মাণ কৰিছিল ধুধৰ আলি আৰু কি নিৰ্মাণ কৰিছে আমি ইতিমধ্যে আলোচনা কৰিলো উমানন্দ মন্দিৰ আৰু পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ একেবাৰে শেষৰ এজন ৰজা মনত ৰাখিব আৰু গদাধৰ সিংহৰ বিষয়ে আমি জানো শিৱ সিংহৰ বিষয়ে আমি আলোচনাও কৰিলো জানো আৰু ৰুদ্ৰ সিংহৰ বিষয়ে গোটেইখিনি আমি আলোচনা কৰিলো নহয়নে তো 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে দ্য কেপিটেল অফ শালস্তম্ভ ডাইনেষ্টি ৱাজ ডেছ শালস্তম্ভ ৰাজবংশৰ ৰাজধানী আছিল ডেছ বুলি সোধা হৈছে অপচন দিয়া আছে প্ৰাগজ্যোতিষপুৰ অপচন বি হাৰুপেশ্বৰ আৰু অপচন চি আছে বৰনগৰ আৰু অপচন ডি আছে চন্দ্ৰপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হাৰুপেশ্বৰ শালস্তম্ভ ৰাজবংশৰ ৰাজধানী আছিল হাৰুপেশ্বৰ আৰু হাৰুপেশ্বৰ কোন ঠাইক কোৱা হৈছে আমি জানো নহয়নে তেজপুৰক হাৰুপেশ্বৰ বুলি কোৱা হৈছে হাৰুপেশ্বৰ তেজপুৰে আছিল তেতিয়াৰ হাৰুপেশ্বৰ বৰ্তমানৰ তেজপুৰ 14 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৰুইনছ অফ দ্য ষ্টোন টেম্পল এট দ পৰ্বতীয়া বিলংছ টু ডেছ দ পৰ্বতীয়াৰ শিলৰ মন্দিৰৰ ধ্বংসাৱশেষ ডেছ যুগৰ বুলি সোধা হৈছে আৰু অপচন দিয়া আছে মৌৰ্যন পিৰিয়ড মৌৰ্য যুগৰ লেটাৰ গুপ্ত পিৰিয়ড গুপ্ত যুগৰ পাছৰ গুপ্ত যুগ আৰু অপচন চি আছে হাৰপ্পান পিৰিয়ড হৰপ্পা যুগৰ আৰু অপচন ডি হৈছে বেদিক পিৰিয়ড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লেটাৰ গুপ্ত পিৰিয়ড অৰ্থাৎ গুপ্ত যুগৰ পাছৰ গুপ্ত যুগ আৰু যিসকল বন্ধু-বান্ধৱী এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা না অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলো 15 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে দ্য লাৰ্জ টেংক ইন তেজপুৰ known as হাজৰা পুখুৰী is associated with ডেছ হাজাৰ পুখুৰী বা হাজৰা পুখুৰী নামেৰে জনাজাত তেজপুৰৰ বৃহৎ পুখুৰীটোৰ সৈতে ডেছ জড়িত কোন জড়িত বুলি সোধা হৈছে আৰু অপচন দিয়া আছে শ্ৰী হৰ্ষদেৱ অপচন বি হৈছে ভাস্কৰ বৰ্মন আৰু অপচন চি হৈছে বান ৰজা বা বানা আৰু অপচন ডি হৈছে হাজৰা বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি হাজৰা বৰ্মন হাজৰা পুখুৰীৰ সৈতে হাজাৰ পুখুৰী বা হাজৰা পুখুৰীৰ সৈতে জড়িত আৰু হাজৰা পুখুৰী ক'ত আছে তেজপুৰত আছে আমি জানো নহয়নে শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ভালদৰে থাকক ধন্যবাদ থেংক ইউ জয় আই অসম